ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ হয় দিনটোৰ ব্যস্ততা। নিজৰ কামখিনি কৰিলৈ জানক স্কুললৈ পঠাই ল'লোঁ। টোপনি ভঙা নাই জানক ভানত উঠাই থৈ আজি আকৌ সোমবাৰে মই শিৱ মন্দিৰলৈ যোৱা হয়, গতিকে আমাৰ কলনীৰ ভিতৰতে থকা মন্দিৰলৈ গ'লোঁ। গৈ চাকি এগছি জ্বলালোঁ। হৰ হৰ মহাদেৱ। ইফালে মন্দিৰৰ পৰা আহি ঘড়ীটো চাই দেখিছোঁ 8টা বাজে। মোৰ আকৌ ডিউটি 8টা বজাৰ পৰা আছে। লগালগ ভাত দুটামান খাই ল'লোঁ আৰু দৌৰা দৌৰিকৈ গৈ মই ডিউটিৰ জেগা পাই গ'লোঁ। বতৰটো পিছে ভাল নাছিলে, আজি বৰষুণ দি আছিলে আৰু এনেকৈ ডিউটি শেষ কৰি মই ঘৰলৈ আহি আকৌ জানক লৈ গ'লোঁ এবাৰ ছুইমিঙলৈ আৰু ছুইমিং পাই অকণমান বহি ল'লোঁ। খুব ভাগৰ লাগিছিলে আৰু অলপ পিছতে জানহঁতৰ ছুইমিঙো আৰম্ভ হৈছিলে আৰু ছুইমিঙৰ পৰা আমি বাহিৰে গ'লোঁ বৰপুখুৰীৰ পাৰলৈ। কাৰণ সন্ধিয়াৰ সময়ত বৰপুখুৰীৰ পাৰ সময় খুব ভাল লাগে আৰু জানে দুটামান ফুচকা খালে, মই পিছে বুট ভাজা দুটামান লৈ ল'লোঁ ঘৰতে খাম বুলি। আৰু সেনেকৈ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই।